গোপন সূত্রে খবরের ভিত্তিতে 7 কোটি টাকার মাদকদ্রব্য আটক করল কাছাড় পুলিশ। গোপন সূত্রে খবরের ভিত্তিতে 7 কোটি টাকার মাদকদ্রব্য সহ এক যুবককে আটক করল কাছাড় পুলিশ। আজ পুলিশ সুপার কার্যালয়ে সাংবাদিক সম্মেলন করে কাছাড়ের পুলিশ সুপার নুমাল মাহাতো জানান, গোয়েন্দা তথ্যের ভিত্তিতে কাছাড় পুলিশ সোমবার সন্ধ্যায় কনকপুর পাট, শিলচর এবং রামনগর ও সোনাই এলাকায় দুটি পৃথক বিশেষ অভিযান চালিয়ে 44টি সাবানের বাক্স উদ্ধার সহ 20 বছর বয়সী আক্তার হোসেন বড়ভূইয়া নামে একজনকে গ্রেফতার করে পুলিশ। তার কাছ থেকে প্রায় 572 গ্রাম ওজনের হেরোইন ও 10,000 ইয়াবা ট্যাবলেট উদ্ধার করা হয়েছে। কালোবাজারে মাদকদ্রব্যের দাম প্রায় 7 কোটি টাকা হবে বলে জানা যায়। গ্রেফতারিকৃত আক্তার হোসেন বড়ভূইয়ার বাড়ি কাছাড়ের সোনাই থানার রামনগর গ্রামে বলে জানা গিয়েছে। এই ঘটনায় ব্যবহৃত একটি মোটরসাইকেল বাজেয়াপ্ত করা হয়েছে। জানা গিয়েছে, মিজোরামের ফায়ারিংটি থেকে অবৈধভাবে মাদকদ্রব্যের চালান করা হচ্ছিল। এ বিষয়ে পুলিশের তদন্ত অব্যাহত রয়েছে। বুঝছি কিতা জিনিস কইছে আমি জিজ্ঞাসি না কতক্ষণ জিজ্ঞাসি না তুমি অমুক রে গিয়া দেও দেখি চাকু টাকু আছে কিমান পেকেট আছে তাত? না সেইটো নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু এই তেখেতৰ যি মটো আছে তাক সাৰোগত কৰি আমি নিয়মিতভাৱে আমাৰ এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান আমি চলাই গৈছোঁ আৰু বিগত দিনতো আমাৰ ড্ৰাগছৰ বৃহৎ পৰিমাণৰ আমাৰ ড্ৰাগছৰ চিজাৰ আছে। এই অভিযানৰ এক বিশেষ অংশস্বৰূপে যোৱা নিশা আমি দুটা আমাৰ বিশেষ অভিযান চলিছিলে। এটা অভিযান শিলচৰ টাউনৰে ৰামনগৰ অঞ্চলত চলিছিলে আৰু দ্বিতীয়টো অভিযান আমাৰ সোনাই অঞ্চলৰ নতুন ৰামনগৰ আৰু আনটো যিটো অভিযান আছিলে সেইটো কনকপুৰ পাৰ্ট 2 শিলচৰ টাউনৰ অঞ্চলতে এই অভিযান দুটা চলিছিলে। আৰু এই দুটা অভিযানত আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমটো অভিযানত যিটো শিলচৰৰ কনকপুৰৰ যিটো অভিযান চলিছিলে তাত আমি 44টা চব কেছেছ মানে চাবোনৰ বাকচত আমি ছাছপেক্টেড টু বি নাৰ্কটিক ছাবষ্টেন্স হেৰইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ যিটো ৱেইট আছে, ইয়াৰ যিটো ওজন আছে 572 গ্ৰামছ আমি এই নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আনহাতে যেটো সোনাই থানাৰ অন্তৰ্গত ৰামনগৰত যেটো আমাৰ অভিযান চলিছিলে সেই অভিযানত আমি 10,000 ইয়াবা টেবলেট নিচাযুক্ত সামগ্ৰী
জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু গোটেই অভিযান কালত আমি এজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। তেওঁ হ'ল আখতাৰ হুছেইন বৰভূঞা, ছান অফ মহম্মদ তাজুদ্দিন বৰভূঞা, নতুন ৰামনগৰ, পাৰ্ট 1, সোণাই। এই ব্যক্তিজনক আমি এৰেষ্ট কৰিছোঁ। আৰু তাৰ লগতে এই নিচাযুক্ত সামগ্ৰীখিনি কঢ়িওৱাৰ কাৰণে এখন বাইক ব্যৱহাৰ হৈছিলে। সেই বাইকৰ নাম্বাৰ হৈছে AS 11U 7249। এই বাইকখন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে এই যি অভিযান আমাৰ চলিলে, অভিযান কালত বিভিন্ন অঞ্চলত তেওঁলোকৰ ফৰৱাৰ্ড লিংকেজেছ আৰু বেকৱাৰ্ড লিংকেজেছ লৈ বৰ্তমানলৈকে আমাৰ অভিযান অব্যাহত আছে। আৰু এই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, তাৰ ব্লেক মাৰ্কেটত বা চোৰাং বজাৰত তাৰ আনুমানিক মূল্য প্ৰায় 7 কোটি টকা। আৰু এই যিখিনি অভিযান কালত আমি জব্দ কৰা সামগ্ৰী আছিল, তাই সেই সামগ্ৰীখিনি আমি আইনগতভাৱে জব্দ কৰিছোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ৰ আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ যি এই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি অভিযান আছে, এই অভিযান অহৰহ আমাৰ চলি থাকিব। আৰু প্ৰাৰম্ভিক যি তদন্ত আমাৰ চলিছে, প্ৰাৰম্ভিক তদন্তৰ পৰা এই কথা গম পোৱা গৈছে যে এই নিচাযুক্ত সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে আমি যি খবৰ পালোঁ, সেই খবৰৰ ভিত্তিত আমি সেই বিশেষ অভিযান আৰম্ভ কৰিলোঁ। আৰু সেই অভিযান কালতে আমি নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক জব্দ ধৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। 40টা চাবোনৰ পেকেট যি পালে তাৰে লগত কাকো নাপালে নেকি মানুহ? 40 আৰু মানুহ 2জনমান মানুহ পলাই আছে। সেই অভিযান আমাৰ চলি আছে।